কামপুৰৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিতৰ কাষত ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই উচ্ছেদস্থলীত উপস্থিত হৈ উচ্ছেদিতৰ অৱস্থাৰ বুজ লয়। বিধায়কগৰাকীক কাষত পাই উচ্ছেদিত লোকসকলে তেওঁলোকৰ দুৰ্দশাৰ বিষয়ে বৰ্ণনা কৰে। বিধায়ক হুদাই সাংবাদিকৰ আগত কয় যে উচ্ছেদিত বহু লোক প্ৰকৃততে গৰাখহনীয়াৰ কবলত পৰা আৰু ভূমিহীন। হুদাই কয় যে যিসকলৰ ভূমি আছে তেওঁলোকে বনাঞ্চলৰ ভূমি এৰি গুচি গৈছে আৰু যিসকল ভূমিহীন তেওঁলোকে বাটে পথে আছে। মানৱতাৰ খাতিৰত সেই লোকসকলক পুনৰ স্থাপন দিবলৈ বিধায়ক হুদাই আহ্বান জনাইছে। লুটুমাৰী আৰু বৃহত্তৰ অঞ্চলত যিবিলাক ফৰেষ্ট লেণ্ড আছিলে, ফৰেষ্ট লেণ্ডৰ পৰা যিসকল তাত বসবাস কৰি আছিলে সেইসকলক উচ্ছেদ কৰিছে আৰু সেই উচ্ছেদিত পৰিয়ালসকল খবৰ ল'বলৈ মই আহি ইয়াত দেখা পালো যে বহুতো মানুহ গৰাখহনীয়াগ্ৰস্ত, নদী ভাঙা মানুহ। নদীয়ে বিভিন্ন ব্ৰহ্মপুত্ৰ নদী, জীয়াপৰি বিভিন্ন নদীয়ে তেওঁলোকৰ ঘৰ বাৰী উটুৱাই লৈ গৈছিলে, ভূমিহীন হৈছে আৰু ভূমিহীন অৱস্থাত ইয়াত আহি তেওঁলোকে বসবাস কৰি আছিলে। বহুতে কিছুমানে দেখাইছে আবণ্টনৰ কাগজ আছে, ফৰেষ্টে কিছুমানক পাৰ্মিশ্যন দিছিলে থাকিবৰ কাৰণে। এই গোটেইখিনি সমস্যা ইয়াত আছে, গতিকে খাজানাও লৈছে। যিয়ে নহওক ফৰেষ্টৰ মাটিত আমি এইটো নকওঁ যে ফৰেষ্টৰ মাটিত তেওঁলোকে বসবাস কৰক, কিন্তু চৰকাৰৰ ওচৰত আপোনালোকৰ চেনেলৰ জৰিয়তে মোৰ এইটোৱে আবেদন যে যিসকল ভূমিহীন গৰাখহনীয়াগ্ৰস্ত লোক, যিসকল ভাৰতীয় নাগৰিক, সেই নাগৰিকসকলৰ সম্পত্তিৰ অধিকাৰ আছে আৰু সেই সম্পত্তিৰ অধিকাৰটো তেওঁলোকক দি য'তেই হওক চৰকাৰী মাটি আছে তাতেই তেওঁলোকক লাগিলে আধা বিঘা এক বিঘাকে দিয়ে হ'লেও এই মানুহখিনিক সংস্থাপন দিব লাগে। যিহেতু তেওঁলোক গৰাখহনীয়াগ্ৰস্ত ভূমিহীন লোক, কোনো ভূমি থকা মানুহ ইয়াত নাই। ভূমি থকা যিসকল আছে তেওঁলোকৰ নিজৰ নিজৰ ঘৰত গুচি গৈছে। আজি যিসকলৰ ক'তো যাবলৈ জেগা নাই সেইসকলে আজি ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছে। আজি তাত ফৰেষ্টৰ মানুহে তাত ফৰেষ্টত সোমাব নিদিয়ে, চিভিল পাতি থাকিবলৈ নিদিয়ে, এই মানুহখিনি থাকিব ক'ত? গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এইটোৱে আবেদন জনাব বিচাৰিছো যে এই মানুহখিনি মানৱতাৰ খাতিৰত এই মানুহখিনিক এটা পুনৰ সংস্থাপন দিয়ক। যিহেতু মানুহবিলাকৰ আপোনাৰ গৰাখহনীয়াৰ প্ৰমাণ পত্ৰ আছে, ভূমিহীনৰ প্ৰমাণ পত্ৰ আছে, এই গোটেই মানুহবিলাক ভূমিহীন আৰু গৰাখহনীয়াগ্ৰস্ত। গতিকে এইটো চৰকাৰৰ ওচৰত আবেদন থাকিল এই মানুহখিনিক পুনৰ সংস্থাপন দিয়াৰ বাবে। কামপুৰৰ পৰা নৱজ্যোতি লস্কৰৰ ৰিপৰ্ট, এনি ভাৰত 24।